ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই লাষ্ট ক্লাছত গাউছ ল ইন ইলেক্ট্ৰোষ্টেটিক এণ্ড মেগনেটিজম দুটাতে মই দেখুৱাইছিলোঁ বুজাই দিছিলোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছিলা কিন্তু তথাপি মই ভাবিছোঁ তোমালোক কিছুমান ঠাইত কনফিউজন থাকিব পাৰে চ' মই সেই গাউছ লটোৱে আকৌ আজি অলপ ভালদৰে অলপ এলাবৰেটলি তোমালোকক বুজাই দিম বুলি ভাবিছোঁ কাৰণ মই এইটো কিয় ইমান গুৰুত্ব দিছোঁ কাৰণ তোমালোকৰ যিটো আমাৰ ফিজিক্সৰ গাউছ ল হয় সেইটো প্ৰায় পিছলৈও তোমালোকক বহুত মানে দৰকাৰ হ'ব ইভেন মাষ্টাৰ ডিগ্ৰী কোৰ্চলৈকে তোমালোকক এইটো গাউছ ল তোমালোকক লাগিবই চ' এইটো প্ৰথম পাই তোমালোকে যদি ভালদৰে কনচেপ্টটো লৈ লোৱা তেন্তে পিছলৈ বুজাত সহায় হ'ব চ' প্ৰথম কথাটো হ'ল মই তোমালোকক সেইদিনাখন দেখুৱাইছিলোঁ যে গাউছ লয়ে যিকোনো এটা ছাৰফেচৰ কথা কয় আমাক আৰু গাউছ লৰ ইলেক্ট্ৰোষ্টেটিকত গাউছ লয়ে এইটো কোৱান্টিটি ই ডট ডি এছ এই কোৱান্টিটিটো তোমালোকক কি দিয়ে বুলি কৈছিলোঁ ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ ইউনিট ছাৰফেচ ডি এছ এটা সৰু ক্ষুদ্ৰ ছাৰফেচৰ থ্ৰুৱেদি পাৰ্পেণ্ডিকুলাৰ থ্ৰুৱেদি যোৱা ফ্লাক্সকে আমি এই কোৱান্টিটিটোৱে বুজায় যদি ধৰা তোমালোকে এটা এনেই নৰ্মেল ছাৰফেচ এটা কনচিডাৰ কৰিছা তাৰে ভিতৰত যদি আমি এটা সৰু ক্ষুদ্ৰ ছাৰফেচ কনচিডাৰ কৰোঁ যাক আমি ডি এছেৰে ডিনোট কৰিছোঁ সেই ছাৰফেচটোৰ মাজেৰে কোনো একক ছাৰফেচটোৰ মাজেৰে পাৰ্পেণ্ডিকুলাৰলি পাৰ হৈ যোৱা ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চৰ সংখ্যাকে আমি ফ্লাক্স বুলি কওঁ ঠিক আছে আৰু এতিয়া আমি এতিয়া ডি এছ ছাৰফেচৰ এটা বহুত সৰু ছাৰফেচৰ কথা কনচিডাৰ কৰিছোঁ ডি এছ আৰু যেতিয়া আমি এইটো ইণ্টিগ্ৰেশ্যন কৰি দিওঁ ইণ্টিগ্ৰেশ্যনটো তোমালোকে জানাই ইণ্টিগ্ৰেশ্যন মানে হ'ল এটা চাম অভাৰ এটা আমাক কোৱান্টিটি দিয়ে চ' ইণ্টিগ্ৰেশ্যনৰ এই ইণ্টিগ্ৰেশ্যনটোৱে যদি আমি ইণ্টিগ্ৰেশ্যনটো যদি হোল ছাৰফেচটোৰ কাৰণে গোটেই ছাৰফেচটোৰ কাৰণে কৰোঁ তেন্তে আমাক গোটেই ছাৰফেচটোৰ মাজেৰে যোৱা ফ্লাক্সৰ সংজ্ঞা দিয়ে চ' ই ডট ডি এছটোৰ আমাক ফ্লাক্সৰ কথা কয় ঠিক তেনেদৰে মেগনেটিজমতো বি ডট ডি এছ এই কোৱান্টিটিটোৱে মেগনেটিক ফ্লাক্সৰ কথা কয় মেগনেটিক ফ্লাক্স থ্ৰু small surface ds so প্ৰথমতে মই ইলেক্ট্ৰোষ্টেটিক্সৰ ফ্লাক্সৰ কথা মই তোমালোকক অলপ দেখুৱাই লওঁ সেইদিনাও দেখুৱাইছিলোঁ আজিও অলপ দেখুৱাই দিছোঁ কেনেকৈ হয় প্ৰথম আমি কনচিডাৰ কৰোঁ এটা ছাৰফেচ আৰু ছাৰফেচ হিচাপে আমি প্ৰথম কনচিডাৰ কৰোঁ এটা স্ফিয়াৰ এটা আমি বেলেগ ছাৰফেচো হ'ব পাৰে কিন্তু আমি স্ফিয়াৰ লৈছোঁ সেইকাৰণে কাৰণ দেখুৱাবলৈ অলপ সহজ হয় এইটো হ'ল স্ফিয়াৰ অ'কে ধৰি লোৱা হ'ল এই স্ফিয়াৰটোৱে এটা পজিটিভ চাৰ্জ এনক্ল'জ কৰি আছে ধৰি লোৱা হ'ল এটা পজিটিভ চাৰ্জ স্ফিয়াৰটোৰ ভিতৰত আছে চ' এটা পজিটিভ চাৰ্জ যেতিয়া থাকে তাৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবোৰ কোনো দিশত হয় সেইটাই আউটৱাৰ্ড হয় পজিটিভ চাৰ্জটোৰ পৰা ওলাই যায় ঠিক আছে এইবোৰ হ'ল ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ আৰু যেতিয়া এটা ছাৰফেচৰ পৰা ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবোৰ ওলাই যায় তেতিয়া তাৰ ফ্লাক্সটো কি হয় তোমালোকে পাইছাই চাগে তাৰ ফ্লাক্সটো হয় পজিটিভ ফ্লাক্স ঠিক আছে ঠিক তেনেদৰে আমি যদি এটা স্ফিয়াৰ কনচিডাৰ কৰোঁ আৰু সেই স্ফিয়াৰটোৱে এটা নিগেটিভ চাৰ্জ এনক্ল'জ কৰি আছে বুলি ধৰি দিওঁ তেতিয়া
তেতিয়া নিগেটিভ চাৰ্জটোৰ লাইন্স অফ ফ'ৰ্চৰ ডিৰেকশ্যন কোনফালে হ'ব ইনৱাৰ্ডছ এনেকুৱা হ'ব আৰু যেতিয়া এটা ছাৰফেচৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবোৰ সোমাই আহে তেতিয়া আমি তাৰ ফ্লাক্সৰ ৰিয়েকশ্যনটো আমি কিটো লওঁ ফ্লাক্সটো আমি নিগেটিভ লওঁ ঠিক আছে এইখিনি তোমালোকে অলৰেডি পঢ়ি আহিছা এতিয়া ধৰি লোৱা হ'ল চাৰ্জ স্ফিয়াৰ এটা আছে আমাৰ তাত এটা স্ফিয়াৰ আছে আৰু স্ফিয়াৰটোৱে ধৰি লোৱা হ'ল ই কোনো চাৰ্জ এনক্ল'জ কৰি ৰখা নাই বৰঞ্চ ই এটা চাৰ্জ পজিটিভ চাৰ্জ এটা পজিটিভ নিগেটিভ দুটা চাৰ্জে স্ফিয়াৰটোৰ বাহিৰত আছে এই ক্ষেত্ৰত ইলেক্ট্ৰিক ফ্লাক্স কেনেকুৱা হ'ব বাৰু চোৱা ইলেক্ট্ৰিক যোনবোৰ লাইন্স অফ ফ'ৰ্চ থাকিব সেইবোৰ পজিটিভৰ পৰা নিগেটিভলৈ যাব এনেকৈ পজিটিভৰ পৰা নিগেটিভলৈ যাব পজিটিভৰ পৰা নিগেটিভলৈ যাব এনেকুৱা হ'ব এতিয়া চোৱা দেখিছা যে যিমান ইয়াত দেখিছা তোমালোকে এইফালেদি যোনটো লেফ্ট ছাইডৰ ছাৰ্ফেচ আছে এইফালেদি লাইন্স অফ ফ'ৰ্চবোৰ সোমাই গৈছে আৰু আনফালে ৰাইট ছাইডেদি ওলাই গৈছে যিমান লাইন্স অফ ফ'ৰ্চ সোমাইছে সিমান লাইন্স অফ ওলাই গৈছে চ' এইটো ছাইডত ফ্লাক্সটো সোমাইছে চ' নিগেটিভ হ'ব এইটো ছাইডত ফ্লাক্সটো ওলাইছে চ' ইয়াত পজিটিভ হ'ব কিন্তু সমান ফ্লাক্স ওলাব সোমাব আৰু সমান ফ্লাক্স ওলাব চ' পজিটিভ আৰু নিগেটিভ কি হ'ব পজিটিভ প্লাছ নিগেটিভ সমান ফ্লাক্স ওলাব জিৰ' হ'ব চ' আমাৰ টোটেল ফ্লাক্সটো এইটো কেছৰ কাৰণে জিৰ' হ'ব কিন্তু গছ লৈ কিন্তু আমাক এটা এনক্ল'জ ছিষ্টেমৰ কথাহে কয় আমাক এনেকুৱা এটা ছিষ্টেমৰ কথা নকয় ইয়াত কোনো চাৰ্জ এনক্ল'জ কৰি ৰখা নাই ঠিক আছে চ' এনক্ল'জ ছিষ্টেমৰ কাৰণে আমি কনচিডাৰ কৰোঁ এইটো হ'ল এটা স্ফিয়াৰ আৰু ই ধৰি ল'লোঁ এটা নিগেটিভ চাৰ্জকে ই এনক্ল'জ কৰি ৰাখিছে চ' এটা নিগেটিভ চাৰ্জ ইয়াতে এনক্ল'জ কৰি ৰাখিছে এতিয়া কি হ'ব ধৰি ল'লোঁ পজিটিভ চাৰ্জ অন্য এটা পজিটিভ চাৰ্জ ইয়াত বাহিৰত আমাৰ আছে এতিয়া ইয়াৰ কাৰণে এইটো ছিষ্টেমৰ কাৰণে লাইন্স অফ ফ'ৰ্চৰ ডিৰেকশ্যন কোনফালে হ'ব পজিটিভ টু নিগেটিভ এনেকুৱা হ'ব পজিটিভ টু নিগেটিভ এনেকুৱা হ'ব নিগেটিভ হ'ব কিন্তু এইটো ক্ষেত্ৰত চোৱা তোমালোকে এইটো লেফ্ট ছাইডৰ যোনটো ছাৰ্ফেচ আছে সেইফালেদি ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চখিনি সোমাই গৈছে কিন্তু ওলাই যোৱা নাই কোনো ছাৰ্ফেচ এইফালে কোনো ওলাই যোৱা নাই বা কোনো এফালেও ওলাই যোৱা নাই চ' অকল সোমাইহে গৈছে চ' আমাৰ সোমাই যোৱাৰ কাৰণে আমাৰ ফ্লাক্স কি আছিলে যেতিয়া সোমাই যায় নিগেটিভ ফ্লাক্স থাকিলে আৰু সোমাই যায় তেতিয়া ফ্লাক্সটো নিগেটিভ চ' এইটো ছিষ্টেমৰ কাৰণে ফ্লাক্সটো হ'ব আমাৰ নিগেটিভ চ' ইয়াকে আমি এইটোৱে বুজোঁ যে যেতিয়া এটা নিগেটিভ চাৰ্জ এনক্ল'জ কৰি ৰাখে এটা স্ফিয়াৰ বা কোনো এটা ছাৰ্ফেচে তেন্তে ইয়াৰ যোনটো নেট মেগনেটিক ফ্লাক্স সেইটো জিৰ' নহয় বৰঞ্চ ই নিগেটিভ হ'ব চ' কিউটোৰ ওপৰত ডিপেণ্ড কৰিব এইটো হ'ল ইলেক্ট্ৰষ্টেটিকৰ গছ ল এতিয়া চেম কেছ আমি মেগনেটিজিমত কনচিডাৰ কৰি চাওঁ
সৰি ধৰি ললোঁ আগৰ লেখীয়াকৈ এটা স্ফিয়াৰ প্ৰথমতে মই তোমালোকক মেগনেটটো দেখুৱাই লওঁ মেগনেটৰ মেগনেটিক ফিল্ড লাইন্সবোৰ কেনেকুৱা হয় ধৰি ললোঁ এটা ইয়াত মেগনেট আছে ইয়াত নৰ্থ পোল আছে ইয়াত সাউথ পোল আছে মেগনেটিক ফিল্ড লাইন্সবোৰ ইয়াত কেনেকুৱা হয় নৰ্থ পোলৰ পৰা সাউথ পোললৈ যায় নৰ্থ পোলৰ পৰা সাউথ পোলত নৰ্থ পোলৰ পৰা আৰম্ভ হয় আৰু সাউথ পোলত সোমায় নৰ্থ পোলৰ পৰা আৰম্ভ হয় সাউথ পোলত এণ্টাৰ কৰে মই ৰাফলি দেখুৱাইছোঁ তোমালোকক এনেকুৱা হয় এইটো আমি বাহিৰতহে এনেকুৱা দেখিছোঁ কিন্তু একচুৱেলি কি হয় মেগনেটৰ কাৰণে মেগনেটৰ বাহিৰত নৰ্থ পোলৰ পৰা সাউথ পোললৈ মেগনেটিক ফিল্ড লাইন্সবোৰ গতি কৰে মেগনেটিক ফিল্ড লাইন্সৰ ডিৰেকশ্যন আমি পাওঁ কিন্তু মেগনেটৰ ভিতৰতো একচুৱেলি এইবোৰ লিংক হৈ আছে কানেকশ্যন আছে ভিতৰত কিন্তু সাউথৰ পৰা কণ্টিনিউৱাছ লাইন সাউথৰ পৰা নৰ্থলৈকে যায় ভিতৰত বাহিৰত নৰ্থৰ পৰা সাউথলৈ কিন্তু ভিতৰত সাউথৰ পৰা নৰ্থলৈ হ'ব চ' মেগনেটত কি হয় আমাৰ মেগনেটিক লাইন্স অফ ফ'ৰ্চটো এটা কণ্টিনিউৱাছ লাইন হয় ইলেক্ট্ৰষ্টেটিক লাইন্সৰ নিচিনা নহয় য'ত এটা চ'ৰ্চ থাকে আৰু চিংক থাকে তেনেকুৱা নহয় ডিফাৰেঞ্চটো তোমালোকক আকৌ দেখুৱাইছোঁ এইটো যদি ইলেক্ট্ৰষ্টেটিকত কি হয় আমাৰ এইটো যদি পজিটিভ চাৰ্জ এইটো যদি নিগেটিভ চাৰ্জ তেন্তে ইয়াৰ পৰা ষ্টাৰ্ট হয় ইয়াত শেষ হয় ইয়াৰ পৰা ষ্টাৰ্ট হয় ইয়াত শেষ হয় এনেকুৱা হয় কিন্তু এইবোৰ লাইন মানে তোমাৰ কানেক্টেড নহয় ঠিক আছে নিগেটিভৰ পৰা পজিটিভলৈ কেতিয়াও নাযায় কিন্তু ইয়াত চোৱা তুমি সাউথৰ পৰা নৰ্থলৈ আহে নৰ্থৰ পৰা সাউথলৈ আহে সাউথৰ পৰা নৰ্থলৈ কিন্তু ইয়াত নিগেটিভৰ পৰা পজিটিভলৈ আমি কেতিয়াও ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ নাপাওঁ চ' এতিয়া যদি আমি আগৰ নিচিনাকৈ এটা কথাটো কনচিডাৰ কৰোঁ ধৰি লোৱা এইটো হ'ল স্ফিয়াৰ এটা আৰু এটা এই মেগনেটিক যিহেতু এইটো এটা মানে কানেক্টেড লাইন্স আমি ইয়াত নৰ্থ পোল সাউথ পোল ভিতৰত এনক্ল'জ কৰি আছে বা কিবা আমি লিখাৰ দৰকাৰেই নাই কাৰণ এইটো এটা কণ্টিনিউৱাছ লাইন আমি এটা কথাই ধৰিব পাৰোঁ যে ইয়াৰ পৰা এইটো পইণ্টৰ পৰা ধৰা হ'ল এইটো পইণ্টৰ পৰা এইটো পইণ্ট যিটো আছে এইটো পইণ্টৰ পৰা ধৰা হ'ল এটা ইলেক্ট্ৰিক মেগনেটিক ফিল্ড লাইন্স ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা আৰম্ভ হৈছে বুলি ধৰি লৈছোঁ আমি তেন্তে ইয়াৰ পৰা আৰম্ভ হৈ ক'ত শেষ হ'ব আৰম্ভ হ'ল ইয়াৰ পৰা শেষ হ'ব ইয়াত ইয়াৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব ইয়াত সোমাব আৰু ইয়াত যদি এটা পইণ্ট আছে ইয়াত যদি এটা পইণ্ট আছে তেন্তে ইয়াৰ পৰা আৰম্ভ হ'ব ইয়াৰ পৰা হ'ব আৰু গৈ সোমাব ইয়াত সোমাব ঠিক আছে কাৰণ যিহেতু কণ্টিনিউৱাছ লাইন তো এটা কণ্টিনিউৱাছ আমি ইয়াত তোমালোকে দেখুৱাই দিব পাৰা ইয়াতে যে এটা মেগনেট ভিতৰত এটা মেগনেট সোমাই আছে বা এনেকৈ দেখুৱাই ল'বও পাৰা ইয়াত নৰ্থ পোল সাউথ পোল এনেকৈ বুলি দেখুৱাব পাৰা কিন্তু নেদেখুৱালেও হয় কাৰণ এইটো বাহিৰতো থাকিব পাৰে কোনো কথা নাই বাহিৰত থকা ভিতৰত থাকক কাৰণ এটা সদায় তোমাৰ এটা চাৰ্কুলাৰ নহয় কণ্টিনিউৱাছ লাইনে ফ'ল' কৰে চ' তোমালোকে প'লকেইটা ইয়াত দেখুৱাই দিয়া কোনো প্ৰয়োজন নাই এটা কণ্টিনিউৱাছ লাইন যেনেকৈ ইয়াত আমি দেখুৱাইছোঁ কণ্টিনিউৱাছ লাইন তেনেকৈ ইয়াতো কণ্টিনিউৱাছ লাইন ধৰি লৈছোঁ আমি কণ্টিনিউৱাছ লাইন চ' ইয়াত কি হ'ব ইয়াত হ'ব কি যিমানবোৰ মেগনেটিক লাইন্স অফ ফ'ৰ্চ ওলাব বা সোমাব যিমানবোৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ ওলাব ইয়াত দেখিছে নহয় তোমালোকে ওলাই গৈছে ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবোৰ আৰু সিমানবোৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ ইয়াত সোমাবও লাগিব কাৰণ এইটো কণ্টিনিউৱাছ লাইন ইয়াত সোমাব যিমান ওলাব সিমান সোমাব চ' ফ্লাক্সটো কি হ'ব
এইটো চাইডে ফ্লাক্সটো যদি আমি পজিটিভ হয় এইখিনি ইমান নিগেটিভ হ'ব ফ্লাক্স সমান সমান পজিটিভ ফ্লাক্স হ'ব সমান সমান নিগেটিভ ফ্লাক্স হ'ব চ' আমাৰ আগৰ নিচিনা কি হ'ব পজিটিভ ফ্লাক্স প্লাছ নিগেটিভ ফ্লাক্স সমান সমান পজিটিভ ফ্লাক্স নিগেটিভ ফ্লাক্স ইকুৱেল টু 0 এনি কণ্ডিশ্যনতে এইটো হ'ব যে যিমান ফ্লাক্স হ'ব সোমাব আৰু ওলোৱা ফ্লাক্স সমান সমান হ'ব চ' ডেটছ ৱাই দিছ ৰাইট হেণ্ড চাইড ইজ অলৱেজ 0 ফৰ গছ ল ইন মেগনেটিজিম ঠিক আছে আমি ইলেক্ট্ৰিচিটিৰ কথাখিনি দেখিছিলোঁ যে অকল যদি এনক্ল'জ কৰি নাথাকে তেতিয়াহে তোমাৰ এই পাৰ্টটো 0 হ'ব পাৰে কিন্তু গছ ল ইন মেগনেটিজিমত এইটো সদায় 0 কাৰণ এইটো কণ্টিনিউৱাছ লাইন যিমান সোমাব সিমান ওলাব চ' এইখিনিকে মই আজি ক'লোঁ তোমালোকক আগতেও মই দেখুৱাইছিলোঁ তোমালোকক তথাপি ভাবিলোঁ তোমালোকে হয়তো বুজি নাপাব পাৰা তো আকৌ দেখুৱাই দিলোঁ মেথামেটিকেল পাৰ্টখিনিত একেই আছে তোমালোকক আগৰ ভিডিঅ'টো চালে বুজি পাই যাবা চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা আজি আৰু যদি কিবা কনফিউজন আছে তোমালোকে নেক্সট মোক হোৱাটছএপ কৰিব পাৰা অথবা এই গুগল ক্লাছৰুম তাতো কমেণ্ট কৰিব পাৰা থেংক ইউ